হয়, ONGCৰ লঘু যান বাহনৰ নিবিদা প্ৰক্ৰিয়াত ব্যাপক বিসংগতি তথা অনিয়ম সংঘটিত হৈছে। এই অভিযোগ উত্থাপন কৰিছে ONGCৰ ঠিকাদাৰ সন্থাই। শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ যিসকলে টেণ্ডাৰ কৰিছিলে তেওঁলোকৰ বাবে কেৱল শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বাবে এই নিবিদা প্ৰক্ৰিয়া খুলিছিলে। কিন্তু অতি পৰিতাপৰ বিষয় যে এই নিবিদা প্ৰক্ৰিয়াত ধেমাজি, ডিব্ৰুগড়কে ধৰি আন আন ৰাজ্যৰ যিসকলে আবেদন কৰিছিলে তেওঁলোকেও সেই লঘু যান বাহনৰ নিবিদা লাভ কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। কেৱল ইমানেই নহয়, বহু টেণ্ডাৰ লাভ কৰা লঘু যান বাহনৰ আচলতে গাড়ী নিবিদা যে বহুতে লৈ পানি বৰ্তমান আনক বিক্ৰী কৰি আচলতে অনিয়ম কৰা বুলিও অভিযোগ উত্থাপন কৰিছে। মই এই সন্দৰ্ভত তেওঁলোকৰ পৰা পোনে পোনে ভাষ্য সংগ্ৰহ কৰিম। কেনেকুৱা ধৰণৰ কি অনিয়ম হৈছে? ONGCয়ে 31 জুলাইত যিটো লঘু যান বাহনৰ নিবিদা আহ্বান কৰিছিলে, তেওঁলোকে নিয়ম বান্ধি দিছিলে টেণ্ডাৰ কণ্ডিশ্যনত যে দুখন ডিষ্ট্ৰিক্টৰ অবিভক্ত শিৱসাগৰ জিলা আৰু নতুনকৈ হোৱা চৰাইদেউ জিলা, শিৱসাগৰ জিলাৰ অন্তৰ্গত নিবনুৱাসকলক তাত সুবিধা দিয়াৰ কথা তেওঁলোকে নিবিদাত উল্লেখ কৰা আছিলে, নিবিদাত নিয়ম দিছিলে। কিন্তু দেখা গ'ল যে টেণ্ডাৰ হোৱাৰ পাছত যে 372জন যি চিলেকশ্যন কৰি লটাৰী যোগেদি নিবিদাত চিলেকশ্যন হ'ল, এই 372জনৰ ভিতৰত ডিব্ৰুগড়, ধেমাজি, দুলীয়াজান বহু সংখ্যক নিবিদাকাৰীয়ে ইয়াত টেণ্ডাৰ ছাকচেছফুল হৈ পিনি তেওঁলোকে ONGCয়ে NOA ইছ্যু কৰিছে। গতিকে আমাৰ অভিযোগ হৈছে যে এইটো আমি যিসকল নিবনুৱাই ONGCত আমি আজি প্ৰায় 12 বছৰ 15 বছৰে আমি গাড়ী মটৰ চলাই নিবনুৱা সমস্যা সমাধান কৰি আছিলোঁ। এইখিনি ক্ষেত্ৰত এই নিবিদাত নতুনকৈ এটা নিয়ম বান্ধি দিছে যে 50 বছৰ ঊৰ্ধ্বৰ লোকসকলে টেণ্ডাৰ নিবিদাত অংশগ্ৰহণ কৰিব নোৱাৰিব। 55 বছৰ বয়সৰ ঊৰ্ধ্বত টেণ্ডাৰত অংশগ্ৰহণ কৰিব নোৱাৰিব। এই কথাটো এইকাৰণে কোৱা হৈছে যে নিবিদাৰ ক্ষেত্ৰত কোনো ধৰণৰ বয়সৰ সময়সীমা নাথাকে। গতিকে যেতিয়ালৈকে এজন নিবনুৱাই নিবিদাত অংশগ্ৰহণ কৰিব পাৰে, তেওঁলোকে ব্যৱসায় চলাই থাকিব পাৰে, তেতিয়ালৈকে দিয়াৰ নিয়ম আছে, চৰকাৰী এইটো নিয়ম আছে। গতিকে সেইটো এটা অনিয়মকৈ 55ৰ ওপৰত নমাৰ এটা অনিয়ম কৰিছে। 2 নম্বৰতে আৰু এটা অনিয়ম কৰিছে যে প্ৰথমে তেওঁলোকে টেণ্ডাৰটো তেওঁলোকে এক্সপেৰিয়েঞ্চ বেচিছত আৰু অ'নাৰশ্বিপ বেচিছত টেণ্ডাৰটো কৰিছিলে। টেণ্ডাৰটো কৰাৰ পাছত তেওঁলোকে পুনৰ সেই টেণ্ডাৰটো কেঞ্চেল কৰিলে। সেই সময়ত যিসকল নিবিদাকাৰী অংশগ্ৰহণ কৰিছিলে, প্ৰায় এজন নিবিদাকাৰী 10-15 হাজাৰ টকা খৰচ কৰি EPF ৰেজিষ্ট্ৰেশ্যন আদি কৰি বিভিন্ন ধৰণৰ কম্পিউটাৰৰ কিছুমান কাম বনৰ পৰা আদি কৰি প্ৰায় 10-15 হাজাৰ টকা খৰচ কৰি নিবিদাটোত অংশগ্ৰহণ কৰিলে। কিন্তু ONGCয়ে এটা হঠকাৰী সিদ্ধান্ত লৈ টেণ্ডাৰটো কেঞ্চেল কৰি লটাৰী প্ৰক্ৰিয়া আৰম্ভ কৰিলে। আমাৰ অভিযোগটো এইটোৱে যে আৰু আমাৰ যিসকল নিবনুৱাই বৰ্তমান অৱস্থাত ONGCত প্ৰায় 250 বা 300 নিবনুৱাই লঘু যান বাহন চলাই আছে, সেইসকল নিবনুৱাই EPF খুলিলে, EPF ৰেজিষ্ট্ৰত GST খুলিলে। গতিকে এই GST আৰু EPF খুলি পেলাইনি এতিয়া যদি পুনৰ সেইসকল নিবিদাকাৰীয়ে লটাৰীৰ যোগেদি আমি পাবলৈ সক্ষম নহ'লোঁ, আৰু সেইকাৰণে সেইসকল নিবনুৱা এতিয়া GST আৰু EPFৰ ডিঙিত লাগি গৈছে। আৰু গতিকে এইটো কাৰণে আমাৰ এই নিবনুৱাসকলৰ এটা সাংঘাতিক ধৰণৰ এটা অসুবিধাত পৰিছে। মূল কথাটো হৈছে যে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বাবে এই নিবিদা খোলা হৈছিলে, কিন্তু এতিয়া বেলেগ ৰাজ্যৰ পৰা কেনেধৰণে সোমাবলৈ পালে? ইয়াত এনেকুৱা হ'ল যে নিবিদাটোত অকল উল্লেখ আছে যে শিৱসাগৰ আৰু চৰাইদেউ ডিষ্ট্ৰিক্টৰ মাজতহে এই টেণ্ডাৰটো হ'ব, যিহেতু ONGCৰ তেল এফেক্টেড এৰিয়া, আমাৰ যিখিনি মানুহৰ মাটি গৈছে বা যিখিনি মানুহৰ আজি খেতি পথাৰৰ পৰা আদি কৰি বিভিন্ন প্ৰকাৰে যিখিনি মাটি গৈছে, সেই মানুহখিনিৰ কাৰণে একচুৱেলি এইটো লোকেল টেণ্ডাৰ হিচাপত শিৱসাগৰ আৰু চৰাইদেউ ডিষ্ট্ৰিক্টখন চিলেক্ট কৰিছিলে। কিন্তু ইয়াত দেখা গ'ল যিহেতু এইটো অনলাইন টেণ্ডাৰ, এই টেণ্ডাৰটোত অসমৰ বহু জেগা আপুনি এতিয়া গম পাব, গুৱাহাটীৰ পৰাও মাৰিছে, তিনিচুকীয়া, লখিমপুৰ, আপোনাৰ ধেমাজি, দুলীয়াজান, এই বহুত মানুহে অলৰেডি ইয়াত টেণ্ডাৰত পাৰ্টিচিপেট কৰিলে। আৰু তেনেকুৱা সৰ্বমুঠ 12ৰ পৰা 15জন মানুহে এই নিবিদাত অংশগ্ৰহণ কৰি তেওঁলোকে গাড়ী পালে। কিন্তু এই নিবিদা প্ৰক্ৰিয়াটো তেখেতলোকে ONGC মেনেজমেণ্টে বস্তুখিনি ভালদৰে এনকুৱাৰী নকৰাৰ কাৰণে বেলেগ ডিষ্ট্ৰিক্টৰ মানুহে ইয়াত গাড়ী দিবলৈ সক্ষম হ'ল, আৰু তেওঁলোকে এতিয়া গাড়ী অলৰেডি কিনি ইনস্পেকশ্যনৰ কাৰণে আহিছে বুলি আমি জানিব পাৰিছোঁ। এতিয়া আমি বিচাৰিছোঁ ONGCয়ে যিটো টেণ্ডাৰ 31 জুলাইত কৰিলে, সেই টেণ্ডাৰটো সম্পূৰ্ণৰূপে এটা বিসংগতি টেণ্ডাৰ হৈছে, আৰু বিসংগতি ৰূপে তেওঁলোকে NOA ইছ্যু কৰিছে। গতিকে এই বিসংগতিপূৰ্ণ টেণ্ডাৰটো সম্পূৰ্ণ কেঞ্চেল কৰি ৰিটেণ্ডাৰ প্ৰচেছ কৰিব লাগে। ৰিটেণ্ডাৰ প্ৰচেছ এইকাৰণে কৰিব লাগে, যিহেতু 55ৰ ওপৰত যিটো কথা কৈছে সেইটো এটা অনিয়ম, সেইটো তেওঁলোকে পুনৰ এইটো এটা মুকলি কৰি দিব লাগে সকলোৰে কাৰণে। আৰু যি বিসংগতি হিচাপে কৰাৰ কাৰণে
এই টেণ্ডাৰটো বাহিৰৰ ডিষ্ট্ৰিক্টৰ শিৱসাগৰ আৰু চৰাইদেউ ডিষ্ট্ৰিক্টৰ বাহিৰৰ ডিষ্ট্ৰিক্টৰ লোকসকলে ইয়াত মানে অংশগ্ৰহণ কৰিছে আৰু তেওঁলোকে পাবলৈ সক্ষম হৈছে গতিকে এইটো অনিয়মটো কেনচেল কৰি ৰিটেণ্ডাৰ কৰাৰ ব্যৱস্থা কৰিব লাগে হয় এইসকল হৈছে মই দেখুৱাইছোঁ যে 362খন লঘু যান বাহনৰ বাবে সেই নিবিদা প্ৰক্ৰিয়া যোৱা জুলাই মাহত অনুষ্ঠিত হৈছিলে সেই নিবিদা প্ৰক্ৰিয়া আৰম্ভ কৰিছিলে কিন্তু সেই নিবিদা প্ৰক্ৰিয়াত ব্যাপক বিসংগতি উত্থাপন কৰিছে এইসকল ঠিকাদাৰ তথা লঘু যান বাহন চালকে ইয়াত প্ৰথমেই তেওঁলোকে অভিযোগ উত্থাপন কৰিছে যে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বাবেহে এই নিবিদা প্ৰক্ৰিয়াটো আচলতে তেওঁলোকে দিছিলে কিন্তু সেই নিবিদা প্ৰক্ৰিয়াত চৰাইদেউ শিৱসাগৰ জিলাৰ বাহিৰত ধেমাজি লখিমপুৰ ডিব্ৰুগড় আদিৰ জিলাৰ পৰাও আচলতে বহু লোকে অনা অসমীয়াও সেই টেণ্ডাৰ বৰ্তমান টেণ্ডাৰ কৰি বৰ্তমান তেওঁলোকে লঘু যান বাহন গাড়ী দিবলৈ কেনেকৈ সক্ষম হ'ল এই প্ৰশ্ন উত্থাপন কৰিছে আৰু এই বিসংগতিসমূহ দূৰ কৰাৰ দাবী জনাইছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড Google Play Store তো পাব এই নিউজ 18 এপ